দোস্ত এতিয়া আমি যাব ওলাইছোঁ ব'লক আমাৰ লগত একেলগে যাওঁ কাৰণ আমাৰ লগত আছে অংকুৰ ভাই আৰু সুমন কেমেৰামেন সুমন আছে আৰু এতিয়া আমি চাইকেল লৈ যাব ওলাইছোঁ আৰু আপোনালোকে আমাৰ লগত ব'লক আপোনালোককো চাওক ময়ো আমিও চাওঁ ব'লক এতিয়া আমি কেন্দ্ৰচত পালোঁহি আহক আমি আজি হিৰিম্বা মন্দিৰ আহিছোঁ নহয় আপোনালোকক কৈছিলোঁ হিৰিম্বা মন্দিৰ দেখাম বুলি আহক এতিয়া আমি হিৰিম্বা মন্দিৰলৈ চাওঁ আহক এতিয়া আমি ভিতৰলৈ যাই আছোঁ আহক আপোনালোকৰ আৰু ভিতৰত যিখিনি বস্তু আছে ক'বলগীয়া বা শিকিবলগীয়া সেইটো কথা আমি শিকাই আছোঁ আপোনালোকক কৈ আছোঁ আহক আমি হিৰিম্বা মন্দিৰৰ ভিতৰলৈ আহিলোঁ আৰু আমি হিৰিম্বা মন্দিৰত যিখিনি বস্তু এনেকৈ চাবলগীয়া আছে বা দেখুৱাবলগীয়া আছে তাৰ বিষয়ে আপোনালোকক অলপমান ক'ম আৰু আহক আমি দেখুৱাম আপোনালোকক দেখুৱাই লওঁ দেখুৱাই দিওঁ বুজাম আৰু কৰি যাম আপোনালোক আহক এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু মন্দিৰৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাওক আমি চাওঁ আহক দোস্ত আহক এতিয়া আমি যিখিনি মই জানো আপোনালোকক জনাম আৰু নামঘৰৰ যিটো চৌহদটো আপোনালোকক দেখুৱাম আহক দোস্ত ইয়াতে মানে কি যিখিনি সম্প্ৰদায় আছে বড়ো সম্প্ৰদায়ৰ মানুহখিনিয়ে হিৰিম্বা বড়ো সম্প্ৰদায়ৰ মানুহখিনিৰ কাৰণে সিজু গছ লৈছে তেওঁলোকৰ পূজা কৰা তাৰমানে কি মেইন স্তম্ভ তাৰমানে কি এই সিজু গছডাল এই সিজু গছডালত তেওঁলোকে পূজা কৰে আৰু মন্দিৰটোৰ তাৰমানে যিখিনি তাৰমানে ধুনীয়াকৈ চিনাৰীটোৰ কাৰণে মানে কি চাবলগীয়া হয় আপোনালোকে আহিব আহি কিনে মন্দিৰটো দৰ্শন কৰি যাব ভাল লাগিব মনটো দৰ্শন কৰিলে আপোনালোকে দৰ্শন কৰিব আৰু ইয়াৰ কথাবিলাক জানিব বুজিব যেতিয়া আপোনালোকে ইয়ালৈ আহিব তেতিয়া মানে কি ইয়াৰ ভিডিঅ'টোৰ জৰিয়তে যিখিনি কথা গম পাইছে ইয়াতে যেতিয়া আহিব তেতিয়া মানে কি আৰু গভীৰকৈ মানে গম পাব ইয়াতে গভীৰকৈ মানে জানিব পাৰিব আপোনালোকে আহিলে গভীৰকৈ মানে জানিব পাৰিব কি কেনেকুৱাকৈ পূজা কৰা হয় কেনেকুৱা পৰিস্থিতি হেৰি কৰা হয় যিখিনি কথা মই জানো সেইখিনি কথা আপোনালোককো ক'ম আৰু চাবলগীয়া বস্তু আৰু আছে আহক দেখুৱাই আছোঁ বস্তু এইখন হৈছে বড়ো সম্প্ৰদায়ৰ যে যেনেকুৱাকৈ অসমীয়া সম্প্ৰদায়ৰ গামোচা থাকে ঠিক বড়ো সম্প্ৰদায়ৰ এইখন হৈছে আৰনাই এই আৰনাইখন মানে কি বড়ো সম্প্ৰদায়ৰ মানে কি গামোচা মানে কি যেনেকৈ অসমীয়া সম্প্ৰদায়ৰ গামোচা ঠিক তেনেধৰণে বড়ো সম্প্ৰদায়ৰ এইখন হৈছে আৰনাই এওঁ ইয়াতে দেউৰী হয় ইয়াতে পূজা কৰে তেখেতৰ মুখৰ পৰা আপোনালোকক ঠিক দুআষাৰমান জনাবৰ কাৰণে বা দুআষাৰমান যি মাৰ বিষয়ে বা এই বাথৌ সেৱা কৰে বা পূজা কৰে তেওঁৰ বিষয়ে আপোনালোকক অলপমান বুজাবৰ কাৰণে বা অলপমান কৈ দিবৰ কাৰণে এওঁৰ মুখৰ পৰা আপোনালোকে এওঁৰ মুখৰ পৰা অলপমান জানি লওক খুলুমবাই কৈ থাকি আপুনি সেইখিনি কথা কেনেকৈ এতিয়া আমি ইয়াতে প্ৰথম বহাটো মাটি দখল কৰাটো কম নহয় প্ৰথমতে মাটি দখল কৰা হ'ল আপোনাৰ এই নিচিনা কোণাৰ ঈশ্বৰ চন্দ্ৰ বড়ো এখেতে মাটিটো ৰাখিছে এই দখল কৰি ৰাখিছিল আৰু এই 1972 এতিয়া বৰ্তমান 52 বছৰ হ'ল মন্দিৰটো স্থাপন কৰা 52 বছৰ হ'ল 52 বছৰ আৰু তাৰপিছত এই 2015ৰ পৰা আৰম্ভ কৰিছে মন্দিৰটো বনোৱা 2015ৰ পৰা আৰম্ভ কৰিছে 2019ত কমপ্লিট হৈছে হিৰিম্বাটো বোলে কোনোবা ৰজাৰহে হিৰিম্বাটো হৈছে অসুৰৰ ৰজা আছিল জানুৱাৰী আহিলে কমপ্লিট হ'ব আৰু 52 বছৰ পাক্কা ডাঙৰকৈ কিবা উদযাপন কৰিব নাই এই কৰিলে এইবাৰ 50 বছৰ
এতিয়া মই আপোনালোকক মানে কি ইয়াৰে বেকগ্ৰাউণ্ডত আৰু চাবলগীয়া বস্তু বহুতখিনি আছে তাৰ বিষয়ে অলপমান দেখুৱাম আৰু মই যিখিনি জানো সেইখিনি বিষয়ে আপোনালোকক জনাম ঠিক আছে পৰিৱেশটো ধুনীয়া পৰিৱেশ গোটেই চাবি গোটেই ঠিক আছে ধন্যবাদ এইফালে মূৰ্তি চূৰ্তিও আছে হ'ব আৰু সেইটো ঘৰত আছে এটা মূৰ্তি ঠিক আছে তাতো কেমেৰা কৰিলোঁ ঠিক আছে হ'ব এই এতিয়া আমি আমি ক'ব লাগিব এতিয়া অসমীয়াত ক'ব লাগিব ঘৰত বুঢ়া গোহাঁই এই বুঢ়া গোহাঁইটোকে মানে আমি পাতোঁ আমি বড়ো হিচাপে কওঁ ননি বোৰাই পাঠোঁ বোৰাই পাঠোঁ মানে ঘৰত বুঢ়া গোহাঁই সেইটোৱে আমি আৰু মানে ইয়াতে এই পৃথিৱীত বোলে ৩৩ কোটি গোসাঁই আছে এই ৩৩টা আমি কাজি ভাগ দিওঁ ৩৩টা আৰু ৫টাটো হ'ল আপোনাৰ এই বিজুলী আকাশ বায়ু পানী মাটি ৫টা ভাগ ৩৮টা ভাগ হয় ৩৮টা ভাগ কাজি ৩৮টা দেৱতাক পূজা হয় আৰু নহয় ভাগটো দিওঁ ভাগটো দিয়ে মানে পূজা হয় ৩৩টা আৰু ইফালে ৫টা আগুলি ৫খন দিওঁ ঠিক আছে চাই দেখা দেখি এইটো ৪খন ভিতৰত এইটো আৰু এখন ৫খন তাতে দেখি আছোঁ ভিতৰত আমি ভিডিঅ' বনোৱা নাই ভিডিঅ' বনাব খুলুমবাই নমস্কাৰ নমস্কাৰ বস্তু ইয়াতে ধুনীয়া পৰিৱেশ আমি আৰু বাহিৰত বেকগ্ৰাউণ্ডত আৰু বহুত চাবলগীয়া বস্তু আছে আমি চাই আহোঁ আৰু দেখুৱাই আপোনালোকক দেখুৱাওঁ ইয়াতে আৰু এটা মন্দিৰ আছে মানে মন্দিৰ মানে মূৰ্তি পাতি হেৰি আছে এতিয়া মন্দিৰ যেনেকৈ ইয়াতে পূজা কৰে ঠিক তেনেকৈ পূজা কৰা নিয়মসমূহ প্ৰণালীসমূহ ইয়াতে দেখুৱাই আছে ইয়াতে আমি দেখুৱাই আপোনালোকক দেখুৱাওঁ আৰু পূজা কৰোঁ ইয়াতে তেওঁলোকে কেনেকৈ পূজা কৰে কেনেধৰণৰ পূজা কৰে তেওঁলোকে পূজা কৰিবলৈ কাৰণে কেনেকুৱা ধৰণতে পূজা কৰে তেওঁলোকৰ পূজা কৰাৰ নিয়মসমূহ কেনেকুৱা ঠিক তেনেকুৱা ইয়াতে যিসকলে বুজি নাপায় যিসকলে ইয়াতে পূজা কৰিবৰ কাৰণে বুজি নাপায় তেওঁলোকৰ কাৰণে সুবিধা কৰি কিনে দিয়া আছে মানে আমি এতিয়া পূজা কৰিবৰ কাৰণে আমি নাজানো ইয়াতে কেনেকৈ পূজা কৰিব লাগে বা আপোনালোকে কেনেকৈ আহি পূজা কৰিব সেই পূজা কৰাৰ নিয়মসমূহ আপোনালোকে যিটো নাজানে আমিও নাজানো ঠিক তেনেধৰণে এই কমিটিটোৰ নামঘৰ কমিটি ইয়াৰ মূৰ্তিখিনি বনাই কিনে ইয়াতে মূৰ্তিকেইটা ধুনীয়াকৈ কেনেকৈ পূজা কৰে ইয়াতে পূজা কৰা কিমান তাত ভাগ কৰি কিনে পূজা দিয়ে তেনেকৈ ইয়াতে পূজা কৰাৰ নিয়মসমূহ আছে প্ৰণালীসমূহ আছে ইয়াতে মূৰ্তি বনাই চলিছে ইয়াতে যিসকল বড়ো সম্প্ৰদায়ৰ যিসকল নাৰী আৰু পুৰুষ যিসকল আছে তেওঁলোকৰ যি বড়ো সম্প্ৰদায়ৰ ড্ৰেছটো পিন্ধি কিনে ইয়াতে মূৰ্তিবিলাক বনাই থৈ দিছে ঠিক এই ড্ৰেছতে এই ৰূপৰ ড্ৰেছ সাজ পিন্ধি কিনে তেওঁলোকে পূজা দিয়ে ঠিক এনেকুৱাকৈ দেখা নাই ইয়াতে যেনেকৈ মই গলত লৈ আছোঁ আৰনাই ঠিক তেনেকুৱাকৈ মহিলাগৰাকীৰ গলত আছে আৰনাই ঠিক পুৰুষকেইজনৰ গলত আছে আৰনাই ঠিক আৰু এইখন মহিলাটো খেজুৰী গছৰ নিচিনা খেজুৰী গছৰ দৰে ইয়াতে পুখুৰীটোত বহুত ধুনীয়া চাবলগীয়া বস্তু আছে পুখুৰীটোত কাছ আছে মাছ আছে পুখুৰীটোত চাবলগীয়া বস্তু বহুতখিনি আছে তাৰমানে পুখুৰীটোত ঘাটটো সেইফালেদি আছে ঘাটটো এইফালে এনেকৈ পুখুৰীটো একপাক আমি ঘূৰিব পাৰি পাৰ্কৰ দৰে বনাই দিয়া আছে তেনেকুৱা এনেকৈ একপাক ঘূৰিব পাৰি তাত পুখুৰীটো ধুনীয়া সেউজীয়া গছৰ মাজে মাজে আপোনালোকে আহি থাকিব পাৰিব ইয়াতে মানে কি আহি কিনে বহিবৰ কাৰণে বা মনটো ৰিলেক্স কৰিবৰ কাৰণে ভাল জেগা এইখিনি মনটো এনেকৈ এটা ডিজাইনৰ দৰে হৈ গৈছে সেউজীয়া আৰু হালধীয়া ডিজাইন যেনেকুৱাকৈ লাগে সেউজীয়া হালধীয়া ঠিক তেনেকুৱাকৈ এটা ডিজাইন হৈ গৈছে বাঁহকেইডালত মণিটো পুখুৰীটো এই নেক্সট পাৰ্টটোৰ পৰা ভাল লাগে এইখিনি জেগাখিনি আহি কিনে ঠাণ্ডা পৰিৱেশটো ঠাণ্ডা মানুহ হয় যদিও মানে কি মানুহখিনি হাল্লা হুল্লা একদম শুনা নাপায় পুৰা ঠাণ্ডা পৰিৱেশটো কাৰণে ভাল লাগে আহিব আপোনালোকে আহিব চাব পৰিৱেশটো ভাল লগা পৰিৱেশ আপোনালোকক কৈছিলোঁ নহয় ভিডিঅ'টোতে সমাপ্ত কৰিব ওলাইছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাই বাই